হেই গাইজ নমস্কাৰ সকলোকে। প্ৰায় 16-17 দিন মানে হ'ল মই কোনো ধৰণৰ ভিডিঅ' দিয়া নাই এই চেনেলটোত। আৰু কাৰণটো হ'ল সকলোৱে গমেই পায় যে এনেকুৱা এটা ঘটনা আমাৰ সকলোৰ লগত ঘটিলে আৰু তাৰপিছত কোনো চিনেমা বা কোনো টিজাৰ ট্ৰেইলাৰ ৰিভিউ দিব পৰা অৱস্থাত মই নাছিলোঁ বা চাব পৰা অৱস্থাত নাছিলোঁ। আৰু যোনটো ক্ষতি আমাৰ হ'ল আৰু সেইটো কোনো কেতিয়াও পূৰাব নোৱাৰে, কিন্তু আমি জুবিন দাক তেখেতৰ গান আৰু চিনেমাবোৰৰ মাজতে জীয়াই ৰাখিব লাগিব। আৰু সেইবাবে আজি কথা পাতিব আহিছোঁ তেখেতে কৰি যোৱা লাষ্ট বা অন্তিমখন চিনেমাৰ ওপৰত। আৰু এইখন চিনেমা আহি আছে বেছি দিন নাই, যোনখনৰ নাম হ'ল ৰৈ ৰৈ বিনালে। এই চিনেমাখনৰ প্ৰায়ভাগ কাম সম্পূৰ্ণ হৈছিলেগৈ, তেখেতে সম্পূৰ্ণ কৰি পেলাই আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেখেতে সম্পূৰ্ণ কামখিনি কৰি গৈছিল, খালি ডাবিঙৰ কাম বাকী আছিলে, যোনটো এতিয়া কি ব্যৱস্থা কৰা হ'ব সেইটো আমি বৰ্তমানলৈকে গম পোৱা নাই। কিন্তু নিশ্চয় তেখেতসকলে মেকাৰ্ছে কিবা নহয় কিবা এটা ব্যৱস্থা কৰিব। সেইটো তেখেতসকলে আমাক কৈছে যে, সকলোকে কৈছে যে মুভিখন যোনটো ডেট জুবিন দাই ফাইনেল কৰিছিলে 31 অক্টোবৰ তাৰিখটো, সেইটো তাৰিখতে মুভিখন ৰিলিজ কৰিবলৈ সকলোৱে চেষ্টা কৰিব। আৰু সকলোৱে ইতিমধ্যে পষ্ট প্ৰডাকশ্যনৰ কাম বা বাকীখিনি আৰম্ভ কৰি দিছে। আৰু মিউজিক যোনটো জুবিন দাৰ মেইন কাম আছিলে সেইটো জুবিন দাই ইতিমধ্যে সম্পূৰ্ণ কৰি থৈ গৈছে। আৰু ডাবিংটো আৰামছে হৈ যাব, বা অকণমান কষ্ট হ'লেও ডাবিঙৰ অকণমান এটা চিন্তা নাই, এইটো হৈ যাব। আৰু তেখেতে কৰি যোৱা এই লাষ্ট চিনেমাখন তেখেতে নিজৰ আচল ৰিয়েল লাইফৰ চৰিত্ৰটোৱে প্লে কৰিছে, যে তেখেত এজন মিউজিচিয়ান হিচাপে তেখেত এই চিনেমাখনত থাকিব। তেখেতে এজন মিউজিচিয়ানৰ ৰোল প্লে কৰি আছে, যোনজন এজন ব্লাইণ্ড মিউজিচিয়ান হয়। আৰু কাহানী কেনেকুৱা ধৰণৰ হ'ব, কি হ'ব, সেইটো আমি চিনেমাখন ৰিলিজ হ'লে নিশ্চয় গম পাম, কিন্তু এজন মিউজিচিয়ানৰ লাইফৰ ওপৰত আধাৰিত হ'ব। আৰু চিনেমাখন জুবিন দাই এটা কথা কৈ গৈছিল যে চিনেমাখন সাগৰতে আৰম্ভ হ'ব আৰু সাগৰতে শেষ হ'ব। আৰু সকলো কথা যেন তেওঁৰ নিজৰ ৰিয়েল লাইফৰ লগত মিলিছে। কিন্তু এই চিনেমাখনো সেম জুবিন দাৰ লাইফৰ নিচিনাই সাগৰতে গৈ পেলাই শেষ হ'ব আৰু সাগৰতে চিনেমাখন আৰম্ভ হ'ব। আৰু চিনেমাখনত আচুৰ্য বৰপাত্ৰ আছিল, লগতে নীল আকাশো থকাৰ কথা আছিল। এতিয়া আছে নে নাই তেখেতসকল আমি চিনেমাখন চালে ৰিলিজ হোৱাৰ পিছত নিশ্চয় গম পাম। আৰু মানে এটা ট্ৰিবিউট হিচাপে এই চিনেমাখন আমাৰ সকলোৱে এটা দায়িত্ব যে এই চিনেমাখন আমাৰ আছামিজ ইণ্ডাষ্ট্ৰীৰ ভিতৰত হায়েষ্ট ইনকাম কৰা চিনেমা হ'ব লাগিব, বা চবতকৈ বেছি ব্লকবাষ্টাৰ, চবতকৈ ডাঙৰ ব্লকবাষ্টাৰ হোৱা এখন চিনেমা আমি বনাব লাগিব এইখন চিনেমাত। আৰু নিশ্চয় বনাম। আৰু জুবিনদাৰ এটা সপোন আছিল বুলি ক'ব পাৰি চিনেমাখনক লৈ পেলাই। পৰিময় সিদিনাখন ইণ্টাৰভিউবিলাকত কৈ আছে যে জুবিনদাৰ এই চিনেমাখন লৈ পেলাই বহুত বেছি আশা আছিলে, তেওঁ বহুত কষ্ট কৰিছিল এখন চিনেমাক লৈ পেলাই। আৰু ইয়াৰ পিছতো জুবিনদাৰ আৰু এখন চিনেমা অহাৰ কথা কৈছিলে, জুবিনদাই উল্লেখ কৰিছিলে কালাকাৰ বুলিকে এখন চিনেমা আহিব বুলি জুবিনদাই কৈছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ সেইখন চিনেমা আমি চাগে কেতিয়াও দেখিবলৈ নাপাম। আৰু গতিকে এইখনেই জুবিনদাৰ অন্তিমখন চিনেমা, আৰু এইখন চিনেমাক আমি এখন হিউজ ব্লকবাষ্টাৰ বনাম। আৰু তাকে চিনেমাখন ৰিলিজ হওক, নিশ্চয় চাম। আৰু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' মই চাম, আশা কৰোঁ আপোনালোকেও সকলোৱে চাব। আৰু